Ratio and proportion. Suppose question যদি আহে এনেকা টেবুল যদি দিয়া থাকে যে কোম্পানি A B C D E এনেকা কোম্পানি টোটাল ভেহিকলস ম্যানুফ্যাকচার্ড বুলি যদি দিয়া থাকে বা যিকিনো আৰু টোটালটো যদি সামটো দিয়া থাকে আৰু যদি এটা ৰেশিও দিয়া থাকে ইয়াত দিয়া আছে বাইকস এন্ড কাৰৰ ৰেশিও দিয়া আছে 5:3 টোটালটো 7200 ৰেশিওটো হল 5:3 এতিয়া কোৱেশ্চন ইয়াত আহিব পাৰে find the number of bikes sold by company A company A total কেটা বাইক সল কৰিছে টোটালটো হে দিয়া আছে ইয়াত টোটাল মানে বাইক আৰু কাৰ প্লাস কৰি কিনে এড কৰি কিনে টোটালটো ইয়াত 7200 দিয়া আছে আৰু ৰেশিও দিয়া আছে 5:3 মানে বাইক ইজ টু কাৰ ৰেশিও দিয়া আছে 5:3 মানে বাইক 5টা কাৰ 3টা এটো ৰেশিওটো মানে এটা কেনেকৈ উলিয়াম আমি কোৱেশ্চনটো সুধিছে বাইক কেটা বেচিলে কোম্পানি এটোৱে এটা আমি উলিয়াম এটো কি কৰিব লাগিব যদি ৰেশিওটো এনেকা দিয়া থাকে 5 + 3 কৰিব লাগিব 5 + 3 = কিমান হয় 5 6 7 8 8 হ'ব 8 টু দি কি কৰিব লাগিব এই টোটাল নাম্বাৰটো ডিভাইড কৰিব লাগিব 7200 ডিভাইড বাই 8 আমি এটো ডিভিজন কৰি লওঁ কেনেকা হ'ব आंसर 900 হা ডিভাইড কৰিলো 900 এটা কি কৰিব লাগিব 900 টু দি আমাক বাইক উলিয়াব গৈছিলে নহয় এতিয়া 900 টু দি এইটো ৰেশিওটো মাল্টিপ্লাই কৰিব লাগিব মানে 900 into 5 কিমান হ'ব এটো কিমান হ'ব 4500 মানে হল টোটাল 7200 তাৰ পৰা 4500 বাইকস ইয়াৰ আনসাৰটো হল 4500 মানে 7200 minus 4500 minus কৰিলে কিমান হ'ব 00 12 5 7 আৰু কিমান 4 5 6 2 2700 কাৰ হ'ব আৰু বাইকছত কিমান হল 4500 এইটোৱে কনসেপ্ট এনেকুৱা কোৱেশ্চন ডাটা ইন্টাৰপ্ৰিটেশন বুলি আহে বেংকিংত আহে বেংকিংত নাহিলেও নরমালি এক্সাম বিলাকতো কোৱেশ্চনটো এনেকা আহে ফাইন্ড দা নাম্বাৰ অফ আমুক তামুক আৰু ৰেশিওটো দিয়া থাকিব এইটো যিকিনো ৰেশিও দিয়া থাকিব বা 3:2 9:5 2:3 যিকিনো ৰেশিও দিয়া থাকিব পাৰে এই ৰেশিও যদি এনেকা দিয়া থাকে টোটাল সামটো দিয়া থাকিলে মানে আমি এনেকা কৰি কিনে এইটো ওয়েট আমি উলিয়াব লাগিব